নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, প্ৰথমতে মই সকলোকে মোৰ ইউটিউব চেনেল মেথছ 99 বাই ৰয় ছাৰলৈ স্বাগতম জনাইছোঁ। মই বিজু ৰয়, মেট্ৰিক পৰীক্ষাত মেথছত 99 আৰু এডভান্স মেথছত 92 পোৱা এজন শিক্ষক। তোমালোকেও বাৰু মোৰ নিচিনা মেথছত 90+ অৰ্থাৎ লেটাৰ মাৰ্কছ পাব বিচৰা নেকি? তেনেহ'লে তোমালোকে সঠিক চেনেলত আহিছা। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিবা। মোৰ লক্ষ্য তোমালোককো মোৰ নিচিনা মেথছত 90+ পোৱাত সহায় কৰা। ইতিমধ্যে আমি অনুশীলনী 1.12 সমাপ্ত কৰিছোঁ। তোমালোকে যিসকলে মোৰ অনুশীলনী 1.1ৰ ভিডিঅ'টো চোৱা নাই অতি সোনকালে চাবা। আজি আমি অনুশীলনী 1.2টো আলোচনা কৰিম। চাবা, অনুশীলনী 1.2 আলোচনা কৰাৰ আগতে আমি এটা উপপাদ্য জানিব লাগিব। উপপাদ্যটো কি লিখা আছে চাবা, মই বোৰ্ডত লিখি দিছোঁ। কি লিখি দিছোঁ? ধৰা পি মৌলিক, তাৰমানে ধৰা হ'ল পি এটা কি মৌলিক সংখ্যা, তাৰমানে পি ধৰি লৈছোঁ মৌলিক। মৌলিক মানে কি সংখ্যা? আমি আগৰ ক্লাছত আলোচনা কৰিছোঁ। যেনেকুৱা মৌলিক সংখ্যা 2, 3 হ'ব পাৰে, 4 নহয়, 5 হ'ব পাৰে, 6 নহয়, 7 হ'ব পাৰে, হয় নে নহয়? 2, 3, 4 নহয়, 5, 6 নহয়, 7, 8 নহয়, 9 নহয়, 10 নহয়, 11, 12 নহয়, 13। তোমালোকে যিসকলে মৌলিক সংখ্যা আৰু যৌগিক সংখ্যাৰ ভিডিঅ' চোৱা নাই তোমালোকে চাবা, আগত চাবা। ধৰা হ'ল পি মৌলিক, তাৰমানে পিৰ মান 2, 3, 5, 7, 11, 13 ডট 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 আৰু বহুতো আছে, হ'ব পাৰে, ঠিক আছে। পিৰ মান মৌলিক হ'ল। যদি পি এ স্কোৱাৰক হৰণ কৰে, তাৰমানে পি মানে কি মৌলিক, তো মৌলিক সংখ্যা যিকোনো এটা লৈছোঁ। ইয়াতে যদি পি এ বুলি কৈছে, পি মই 3 ল'ব পাৰোঁ, 5 ল'ব পাৰোঁ, 2 ল'ব পাৰোঁ, 7 ল'ব পাৰোঁ। ধৰি লৈছোঁ মই 2 লৈছোঁ। ধৰি লৈছোঁ মই কি, যদি পি এ, তাৰমানে 2 কি কৰে? এ স্কোৱাৰক হৰণ কৰে, এ স্কোৱাৰক হৰণ কৰে, তেন্তে পি এ হৰণ কৰিব, য'ত এ এটা যোগাত্মক অখণ্ড সংখ্যা। এই এটা কি বুলি কৈছে? যোগাত্মক অখণ্ড সংখ্যা। অখণ্ড সংখ্যা মানে কি পাইছিলো আগৰ ক্লাছত, যে অখণ্ড সংখ্যা বুলি ক'লে ঋণাত্মকো হয়, ধনাত্মকো হয়, 0 হয়। ইয়াতে যোগাত্মক বুলি ল'ব দিছে। এইটো কি? যোগাত্মক। যোগাত্মক মানে প্লাছ সংখ্যা ল'ব দিছে। ধৰি লৈছো মই প্লাছ সংখ্যা এটা যিকোনো লৈছো, 4 বুলি লৈছো, ঠিক আছে। তো 2 কি কৰে? এ স্কোয়াৰ, এ মানে 4 বুলি ধৰিছো। এৰ মান কিমান ধৰিছো মই? 4। যিকোনো ল'ব পাৰা তোমালোকে, 4 ল'ব পাৰা, 6 ল'ব পাৰা, 8 ল'ব পাৰা। মই এৰ মান কিমান লৈছো? 4 লৈছো। তো 4 স্কোয়াৰক 2 4 স্কোয়াৰক হৰণ কৰে, হয় নে নহয়? কৰে নে নাই? হৰণ কৰে। উপপাদ্য হিচাপত যদি কি কৈছা? পি মানে যিকোনো এটা লৈছো, পিৰ মান 2, 3, 5, 7, 11, 13 বহুত কেইটা আছে। তো মই ইয়াৰ পৰা পিৰ মান কিমান লৈছো? এটা লৈছো, 2 লৈছো, হয় নে নহয়? এ স্কোয়াৰক হৰণ কৰে, আৰু এ কি বুলি কৈছে ইয়াতে? যোগাত্মক অখণ্ড সংখ্যা। অখণ্ড সংখ্যা মানে ঋণাত্মক হয়, ধনাত্মক হয়, 0 হয়। আমি ধনাত্মক লৈছো। ধনাত্মক মানে প্লাছ। তো যিকোনো নাম্বাৰৰ আগত যদি একো চিম্বল নাথাকে আমি প্লাছ বুলি ধৰা হয়। সেইকাৰণে কি কৰিছো আমি? 4 বুলি লৈছো। ইয়াতে কি বুলি লৈছো? 4। তোমালোকে বেলেগ সংখ্যা ল'ব পাৰা, মই এৰ মান কিমান বুলি লৈছো? 4 বুলি লৈছো। তো এৰ মান 4 হলে 4 স্কোয়াৰক হৰণ কৰে, 4 স্কোয়াৰক হৰণ কৰে, কৰে না নাই? 4 স্কোয়াৰ মানে কি? 4 স্কোয়াৰ মানে 16, 2 16 হৰণ যায় না নাই? যায়। তেনেহলে কি উপপাদ্য হিচাপত যদি 2 4 স্কোয়াৰক হৰণ কৰে, তেনেহলে 2 কাক হৰণ কৰিব? 4 হৰণ কৰিব। কৰিব না নাই? কৰিব। 4 হৰণ কৰিব না নাই? 2 4ৰে হৰণ যায় না নাই? যায়। 2 4 স্কোয়াৰৰে যদি 4 স্কোয়াৰক যদি হৰণ যায়, মানে 4 স্কোয়াৰ মানে কিমান? 16। 16ক কি 2ৰে হৰণ যায়? 2ৰে হৰণ যায়, 2 8 গুণ 16। তেনেহলে কি 4 কো কি হ'ব? 4 কো তেনেহলে কি হ'ব? 2ৰে হৰণ যাব। বুজি পাইছা? যেনেকুৱা এতিয়া মই এৰ ঠাইত এৰ মানটো যিকোনো যোগাত্মক সংখ্যা মই 6 বুলি লৈছো। এৰ মান কি বুলি ধৰিছো? যোগাত্মক অখণ্ড সংখ্যা কি বুলি লৈছো? 6 বুলি লৈছো। ধৰি লৈছো 6 স্কোয়াৰক কি 2ৰে হৰণ যায় না নাই? 2ৰে হৰণ যাব না নাই? 2ৰে হৰণ যাব। 2ৰে হৰণ যায়। যদি 6 স্কোয়াৰক 2ৰে হৰণ যায়, তেনেহলে 6ক 2ৰে হৰণ যাব না নাই? যাব। যাব না নাই? যাব। এইটোৱে উপপাদ্য কৈছে। যদি পি এটা মৌলিক সংখ্যা, পি যিকোনো মৌলিক হ'ব পাৰে, পি 2 3 5 7 11 13 যিকোনো হ'ব পাৰে। যদি পি মৌলিক সংখ্যা, যদি পি এ স্কোয়াৰক হৰণ কৰে, এ স্কোয়াৰক হৰণ কৰে, তেনেহলে পি এ কি কৰে? একো হৰণ কৰিব। যেনেকুৱা 4 স্কোয়াৰক যদি 2 হৰণ কৰে, তেনেহলে 4 কো কি কৰিব? 2 হৰণ কৰিব। 6 স্কোয়াৰক যদি 2ৰে হৰণ যায়, তেনেহলে 6 কো কি হ'ব? 2ৰে হৰণ যাব, হয় না নহয়? এই উপপাদ্যটো আমি এতিয়া কি কৰিম? এক্সাৰসাইজ 1.2 কি কৰিম? ব্যৱহাৰ কৰিম, এপ্লাই কৰিম। বুজি পাইছা? এতিয়া আমি এক্সাৰসাইজ 1.2 আলোচনা কৰিম। চাবা, এতিয়া আমি অনুশীলনী 1.2ৰ 1 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। 1 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে চাবা, দেখুৱা যে √5 অপৰিমেয়। এতিয়া আমাক দেখাব দিছে কি? যে √5 অপৰিমেয়। তো অপৰিমেয় সংখ্যা মানে কি আমি আগতে বুজি পাব লাগিব। মই আগৰ ক্লাছত আলোচনা কৰিছো যে পৰিমেয় সংখ্যা কোনবিলাক, অপৰিমেয় সংখ্যা কোনবিলাক। তোমালোকে যিসকলে পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যাৰ ভিডিঅ' চোৱা নাই, তোমালোকে আগৰ ভিডিঅ' চাই ল'বা, তোমালোকে তাতে পাবা। চাবা আমাক কি প্ৰমাণ কৰিব দিছে? √5
অপৰিমেয় বুলি প্ৰমাণ কৰিব দিছে, অপৰিমেয় বুলি প্ৰমাণ কৰিব দিছে। ঠিক আছে, এতিয়া আমি অপৰিমেয় বুলি প্ৰমাণ যে কৰিম, প্ৰথমতে আমি কি ধৰি ল'ম যে আমি ধৰি ল'ব লাগিব বিপৰীতভাৱে যে √5 পৰিমেয় বুলি প্ৰথমে ধৰি ল'ম। চাবা মই কেনেকৈ কৰিম চাবা, তোমালোকে বুজি ল'বা যে প্ৰথমতে আমাক যিহেতু আমাক √5 অপৰিমেয় বুলি প্ৰমাণ কৰিব দিছে, আমি প্ৰথমতে ধৰি ল'ম যে √5 পৰিমেয়। বুজি পাইছা? তো ঠিক আছে, এতিয়া আমি ধৰি ল'ম √5 পৰিমেয়। চাবা লিখিম মই, বিৰুদ্ধভাৱে ধৰা হ'ল, বিৰুদ্ধভাৱে ধৰা হ'ল √5 এটা পৰিমেয় সংখ্যা। আমি কিন্তু প্ৰমাণ কৰিব লাগে √5 অপৰিমেয় সংখ্যা, কিন্তু প্ৰথমতে আমি ধৰি ল'ম বিৰুদ্ধভাৱে ধৰি ল'ম, মানে বিপৰীতভাৱে ধৰি ল'ম যে √5 এটা পৰিমেয় বুলি ধৰি ল'ম আমি প্ৰথমতে। চাবা মই কেনেকৈ কৰিম চাবা, √5 এটা পৰিমেয় সংখ্যা বুলি মই প্ৰথমতে ধৰি লৈছোঁ। হ'ল এইখিনি বুজি পাইছা? এতিয়া √5 যদি পৰিমেয় সংখ্যা হয়, পৰিমেয় সংখ্যা মানে কি আছিল, যিবোৰ সংখ্যাক p/q আকৃতিত প্ৰকাশ কৰিব পাৰোঁ, য'ত p, q দুটা কি সংখ্যা, অখণ্ড সংখ্যা, আৰু q নট ইকুৱেল টু কি 0। তোমালোকে আগৰ ভিডিঅ' চাবা, পৰিমেয় সংখ্যাৰ বিষয়ে মই শিকাইছিলোঁ। তো পৰিমেয় সংখ্যা যিহেতু p/q আকৃতিত প্ৰকাশ কৰিব পাৰোঁ, আৰু পৰিমেয় সংখ্যা কি বুলি ধৰিছোঁ মই, √5 ধৰিছোঁ। তেনেহ'লে লিখিম এতেকে √5 যিহেতু পৰিমেয় সংখ্যা, তো মই p/q বুলিও ধৰিব পাৰোঁ, a/b বুলিও ধৰিব পাৰোঁ, r/s বুলিও ধৰিব পাৰোঁ। তোমালোকে যিটো ইচ্ছা লিখিবা, মই a/b বুলি ধৰিলোঁ। কি বুলি ধৰিলোঁ? a/b। তাৰমানে p/q আকৃতিত প্ৰকাশ কৰিব পাৰিছোঁ নে নাই, মানে p/q বুলিও ধৰিব পাৰিবা, r/s বুলিও ধৰিব পাৰিবা, a/a বুলিও ধৰিব পাৰিবা, ধৰি লৈছোঁ আমি। বুজি পাইছা? √5 যিহেতু পৰিমেয় সংখ্যা বুলি ধৰি লৈছোঁ, আৰু পৰিমেয় সংখ্যাক কি p/q আকৃতিত প্ৰকাশ কৰিব পাৰোঁ, গতিকে √5ক কি আমি a/b বুলি লিখিব পাৰোঁ। ঠিক আছে, p/q আকৃতিত প্ৰকাশ কৰিব পাৰিছোঁ। এতিয়া লিখিব লাগিব ব্ৰেকেটত, য'ত ab কি আছিল, অখণ্ড সংখ্যা আছিল, আৰু কি আমি ধৰি ল'ম য'ত ab সহমৌলিক, সহমৌলিক অখণ্ড সংখ্যা, আৰু তলত কি হ'ব নোৱাৰে, কেতিয়াও 0 হ'ব নোৱাৰে। তো বিৰ মান 0 হ'ব নোৱাৰে, সেইকাৰণে নট ইকুৱেল টু 0। বুজি পাইছা? এইটো আমি ধৰি ল'ম। চাবা √5 a/b বুলি মই ধৰি লৈছোঁ, যিকোনো লেটাৰ ধৰিব পাৰোঁ, তোমালোকে p/q ধৰিব পাৰা, মই a/b ধৰি লৈছোঁ। য'ত কি ab কি হ'ব লাগিব, সহমৌলিক। সহমৌলিক মানে ab ৰ কি সাধাৰণ উৎপাদক কিমান, 1। মই আগৰ ভিডিঅ'ত সহমৌলিক মানে শিকাইছোঁ কো-প্ৰাইম নম্বৰ কোনবিলাক, মানে সাধাৰণ উৎপাদক কি হ'ব লাগে, 1 হ'লে তাক কি বুলি কয়, সহমৌলিক বুলি কোৱা হয়। তাৰমানে a আৰু b ৰ সাধাৰণ উৎপাদক কিমান ইয়াতে কৈছে, 1 বুলি কৈছে। সাধাৰণ উৎপাদক কি বুলি কৈছে, 1 হ'লেহে সহমৌলিক। ঠিক আছে, যিহেতু আমি a/b √5 সমান সমান a/b লিখিছোঁ, য'ত ab সহমৌলিক। তাৰমানে সহমৌলিক মানে a/b ৰ কি হ'ব লাগে, সাধাৰণ উৎপাদক 1 হ'ব লাগিব, হয় নে নহয়? আৰু অখণ্ড সংখ্যা মানে প্লাছ হ'ব পাৰে, মাইনাছ হ'ব পাৰে, 0 হ'ব পাৰে, হয় নে নহয়? প্লাছ হ'ব পাৰে, মাইনাছ হ'ব পাৰে, 0 হ'ব পাৰে, প্লাছ হ'ব পাৰে, মাইনাছ হ'ব পাৰে, কিন্তু তলত 0 হ'ব নোৱাৰে, b কেতিয়াও 0 হ'ব নোৱাৰে। ঠিক আছে, তেতিয়া আমি কি কৰিম, সেইটো লাইন বুজি পাইছে, এইটো লিখি ল'ব লাগিব তোমালোকে। তাৰপিছত কি কৰিম, দুয়োফালে কি কৰিম, আমি বৰ্গ কৰিম, স্কুৱেৰ কৰিম। √5 আছে, √5 লিখিলোঁ, বৰ্ড স্কুৱেৰ কৰিলোঁ, a/b আছে, a/b লিখিলোঁ। দুয়ো চাইডে কি কৰিলোঁ মই, √5 স্কুৱেৰ কৰিলোঁ, a/b কি কৰিলোঁ, স্কুৱেৰ কৰিলোঁ, বৰ্ড চাইড স্কুৱেৰ কৰিলোঁ, যাতে স্কুৱেৰ কটাকটি কৰিলে আমি আকৌ কি কৰিব পাৰোঁ, ওপৰৰ লাইনটো পাব পাৰোঁ। সেইকাৰণে দুয়ো চাইডে স্কুৱেৰ কৰিব লাগিব, মনত ৰাখিবা। তো দুয়ো পিনে বৰ্গ কৰি এনেকৈ লিখি দিম, দুয়ো পিনে বৰ্গ কৰি, দুয়ো পিনে মই বৰ্গ কৰিলোঁ, বৰ্গ মানে স্কুৱেৰ, ওপৰত পাৱাৰ 2 থাকিব লাগে। তেতিয়া কি কৰিম চাবা, √5 স্কুৱেৰক আমি কি ভাঙিব পাৰিম, √5 স্কুৱেৰ মানে স্কুৱেৰ আৰু ৰুটটো কটাকটি গুচি যায়, কেনচেল হৈ যায়, ৰুট স্কুৱেৰ আৰু ৰুট উঠি যায়, স্কুৱেৰ আৰু ৰুট থাকিলে উঠি যায়। যেনেকুৱা √2 স্কুৱেৰ মানে কিমান, 2, √11 স্কুৱেৰ মানে কিমান, 11, স্কুৱেৰ আৰু ৰুটটো উঠি যায়, সেইকাৰণে √5 স্কুৱেৰ কিমান হ'ব, স্কুৱেৰ আৰু ৰুট উঠি যাব, থাকিব কিমান, 5। সমান সমান এইটোক আমি কি কৰিব পাৰিম, যিহেতু ব্ৰেকেট আছে, ব্ৰেকেটটো দিব লাগিব, a ৰ স্কুৱেৰ হৈ আছে, b ৰ স্কুৱেৰ হৈ আছে, a ৰ স্কুৱেৰ হৈ আছে, b ৰ স্কুৱেৰ হৈ আছে, ব্ৰেকেটটো উঠাই দিম, তাৰমানে এইটো a স্কুৱেৰ বাই b স্কুৱেৰ। বুজি পাইছা এইখিনি? এতিয়া আমি কি কৰিম, ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিম। ক্ৰছ মাল্টিপ্লিকেশ্যন কেনেকৈ কৰিম চাবা, এইটোৰ লগত এইটোৰ লগত এইটো পূৰণ হ'ব। তলত আমি আগৰ ক্লাছত পাইছিলোঁ, তলত যিকোনো সংখ্যাৰ তলত কি থাকে, আমি একো নাথাকিলে কি বুলি ধৰা হয়, 1 বুলি ধৰা হয়। কি বুলি ধৰা হয়, 1 বুলি ধৰা হয়। তেনেহ'লে এইটোৰ লগত 1 পূৰণ হ'ব, আৰু b ৰ লগত এইটো পূৰণ হ'ব। তোমালোকে বুজি পাইছা না নাই, a/b সমান c/d যদি থাকে, তোমালোকে কি কৰিব লাগে, এইটোৰ লগত এইটো পূৰণ কৰিব লাগে, এইটোৰ লগত এইটো পূৰণ কৰিব লাগে। গতিকে আমি এই ফৰ্মুলাটো এপ্লাই কৰিম। চাবা 5ৰ লগত b পূৰণ কৰিলে কি হ'ব, 5b স্কুৱেৰ। আমি মাজত এটা পূৰণ চিন দিয়া নাই, মানে পূৰণ ইয়াত আছে। তোমালোকে নাম্বাৰ আৰু লেটাৰৰ মাজত একো চিন নিদিলে কি বুলি ধৰা হয়, পূৰণ বুলি ধৰা হয়। তাৰমানে 5 পূৰণ b স্কুৱেৰ
আৰু 5b² টো একে হয় বুজি পাইছা এই দুটা কি হয় সমান হয় আমি পূৰণ দিলেও হয় নিদিলেও হয় দুটা এটা নাম্বাৰ আৰু লেটাৰৰ মাজত কি যেনেকুৱা 2a আৰু 2 পূৰণ a টো কি হয় একে হয় হয় না নহয় পূৰণ আমি ব্যৱহাৰ কৰিব পাৰো নকৰিব পাৰো কিন্তু যোগ বিয়োগটো দিবই লাগিব যোগ থাকিলে দিব লাগিব বিয়োগ থাকিলেও দিব লাগিব হৰণ থাকিলেও দিব লাগিব পূৰণ থাকিলে আমি দিবও পাৰো নিদিলেও হয় বুজি পাইছা তেতিয়া মই কি কৰিছো সেই কাৰণে 5 ৰ লগত 5 কি কৰিছো পূৰণ কৰিছো পূৰণ চিনটো মই দিয়া নাই কিন্তু পূৰণ চিন আছে আৰু a স্কয়াৰ পূৰণে যিকোনো সংখ্যাৰ লগত 1 পূৰণ কৰিলে কি হয় সেই সংখ্যাটোৱে বজায় a স্কয়াৰৰ লগত 1 পূৰণ কৰিলে কি পাবা a স্কয়াৰে পাবা বুজি পাইছা এইখিনি এতিয়া ইয়াৰ পৰা আমি কি পাম ইয়াৰ পৰা আমি যেহেতু 5 আৰু b স্কয়াৰৰ মাজত কি আছে একো নাই মানে কি আছে পূৰণ আছে তো পূৰণটো ইফালে গুচি গলে কি হৈ যায় হৰণ হৈ যায় এই কাৰণে কি হ'ব b স্কয়াৰ সমান সমান ওপৰত থাকিব a স্কয়াৰ তলত থাকিব যেহেতু 5 টো পূৰণ হৈ আছিল 5 টো কি হৈ যাব হৰণ হৈ যাব বুজি পাইছা এইখিনি এতিয়া চাবা a স্কয়াৰক কি কৰিলে 5 ৰে হৰণ যায় এতিয়া কি লিখিম মই a স্কয়াৰক 5 ৰে হৰণ যায় a স্কয়াৰক 5 ৰে হৰণ যায় না নাই যায় এতেকে কি যাব 1 5 ৰে হৰণ যাব আমি অলপ আগতে উপপাদ্যটা শিকিলো যদি a স্কয়াৰক p ৰে হৰণ যায় অলপ আগতে উপপাদ্যটা শিকিলো তেনেহলে 1 p ৰে হৰণ যাব হয় না নহয় যাব না নাই যাব a স্কয়াৰক 5 ৰে হৰণ যায় তেনেহলে 1 কি যাব 5 ৰে হৰণ যাব তোমালোকে যিকোনো মান ধৰিব পাৰা ইয়াতে 5 বুলি ধৰিব পাৰা 5 স্কয়াৰ মানে 25ক যদি 5 ৰে হৰণ যায় তেনেহলে 5ক 5 ৰে যাব না নাই যাব 5 স্কয়াৰক যদি 5 ৰে হৰণ যায় এর মান আমি যদি 5 বুলি ধৰো 5 স্কয়াৰক 5 ৰে হৰণ যায় না নাই যায় কাৰণ 5 স্কয়াৰ মানে কিমান 25ক 5 ৰে হৰণ যায় গতিকে আমি স্কয়াৰটো উঠাই দিব পাৰো বুজি পাইছা নিয়মটো 5 স্কয়াৰক যদি 5 ৰে হৰণ যায় তেনেহলে 5ক কি হ'ব 5 ৰে হৰণ যাব বুজি পাইছা তো এইটো ফৰ্মুলা আমি ব্যৱহাৰ কৰিম যেতে a স্কয়াৰক p ৰে হৰণ যায় তেনেহলে 1 কি হ'ব p ৰে হৰণ যাব তেনেহলে a স্কয়াৰক যেতে 5 ৰে হৰণ যায় 1 আমি স্কয়াৰটো উঠাই দিব লাগিব 5 ৰে হৰণ যাব বুজি পাইছা এইখিনি বুজি পাইছা এতিয়া আমি আকৌ নিয়ম আছে এইখিনি হল এইখিনি কৰাৰ পিছত আকৌ ধৰি লম আমি কি ধৰি লম চাবা ধৰা হল তোমালোকে স্টেপ বিলাক মনত ৰাখিব লাগিব ধৰা হল কি ধৰিম এতিয়া যেহেতু আমি কি পালো এটো 1 নম্বৰ ইকুৱেশন দিলো এটো কি দিলো নাম্বার 1 বুলি এটা নাম দিলো ইকুৱেশন নাম্বার 1 সমীকৰণ নাম্বার 1 দিলো ঠিক আছে এতিয়া b স্কয়াৰ সমান সমান কি পালো a স্কয়াৰ বাই 5 পালো এতিয়া ইয়াতে কি আছে a স্কয়াৰক 5 ৰে হৰণ যায় 1 5 ৰে হৰণ যায় এতিয়া যেহেতু a স্কয়াৰক 5 ৰে হৰণ যায় এর কিবা এটা মান আমি ধৰি লব লাগিব এর মান এটা আমি ধৰি লম ইয়াতে যিকোনো এটা ধৰি লম a সমান সমান 5c বুলি ধৰি লৈছো চাব 5 কিহৰ কাৰণে ধৰিছো কাৰণ 1 কিহেৰে হৰণ যায় 5 ৰে হৰণ যায় গতিকে 1 5 ৰে হৰণ গৈ আছে না নাই এটো যদি মই 5 আৰু c লগত কি হৈছে পূৰণ হৈ আছে মই ইফালে 5 টো লিখিব পাৰিম না নাই হৰণ যায় যেটো 1 5 ৰে হৰণ যায় তো এনেকে লিখিব পাৰো তো এইটো নিলিখি মই কি কৰিছো ইফালে ডাইৰেক্ট 5 পূৰণ c বুলি লিখিছো বুজি পাইছা এইটো ধৰি লবা এটো তোমালোকে c ঠাইত বেলেগ দিব পাৰা a আৰু b ৰ বাহিৰে দিব লাগিব a আৰু b যেহেতু আমি √5ক ধৰিছো a আৰু b ৰ বাহিৰে তোমালোকে ইয়াতে যিকোনো ব্যৱহাৰ কৰিব পাৰিবা কিন্তু মাজত একো নাই মানে কি আছে পূৰণ আছে ইয়াৰ পৰা আমি কি বুজি পালো যে 1 5 ৰে হৰণ গৈছে চাবা পূৰণ হৈ আছে মানে কি ইফালে 5 টো আহি গলে হৰণ যাব আৰু এটো আমাৰ মিলিছে এই কাৰণে a সমান সমান 5c বুলি ধৰিলো যত ইয়াতে লিখিব লাগিব যত এতে c টো মানে কি ইয়াতে c মানে কি c টো এটা অখণ্ড সংখ্যা বুলি ধৰি লব লাগিব অখণ্ড সংখ্যা c এটা অখণ্ড সংখ্যা বুজি পাইছা এতিয়া চাবা এর মান কিমান 5c এতিয়া আমি এর মান 5c টো কি কৰিম বহাম ইকুৱেশন নম্বৰ 1 ত 1 নম্বৰ সমীকৰণত আমি a সমান সমান 5c টো কি কৰিব লাগিব বহাব লাগিব এতিয়া মই মুছি দিলো ওপৰৰ খিনি চাবা a এর মান ইকুৱেশন নম্বৰ 1 ইকুৱেশন এটো ইকুৱেশন বুলি কোৱা হয় সমীকৰণ ইকুৱেশন 1 ত বহুৱাই পাও সমীকৰণৰ ইংৰাজী হৈছে ইকুৱেশন সেই কাৰণে আমি ই কিউ ওপৰত n লিখিলে ইকুৱেশন বুলি বুজায় শর্ট ফর্ম এর মান ইকুৱেশন 1 ত বহুৱাই পাও এর মান কিমান 5c ইকুৱেশন 1 ত কি আছিল ইকুৱেশন 1 ইমপ্লাইজ এটো ইমপ্লাইজ বুলি কয় ইকুৱেশন 1 দি এটা ইমপ্লাইজ দিলো এটো ইমপ্লাইজ দিলো এতিয়া চাবা এটা বস্তু চাবা এইবিলাক কি এইবিলাক সমান সমান আৰু এটা বস্তুৰ কনসেপ্ট বুজি লোৱা এই সমান সমান আৰু এই বস্তুটো একে নেকি সমান সমান আৰু এই বস্তুটো একে নেকি দুটা বেলেগ বেলেগ এটো হৈছে ইকুৱেল এইটো কি বুলি কোৱা হয় ইকুৱেল বুলি কোৱা হয় এটো কি বুলি কোৱা হয় ইকুৱেল বুলি কোৱা হয় আৰু সমান সমান দি এনেকুৱা দিলে ইয়াক কি বুলি কয় ইমপ্লাইজ বুলি কোৱা হয় কি বুলি কয়
ইমপ্লাইজ। এই ইমপ্লাইজটো কেতিয়া ব্যৱহাৰ কৰোঁ আমি সমীকৰণত ব্যৱহাৰ কৰোঁ। যেনেকুৱা মই বুজি লোৱা কনচেপ্টটো তোমালোকক শিকাই দিলোঁ। মই 2x = 7 আছে, ইয়াতে 7 আছে না নাই, মই এনেকৈ লিখিব নোৱাৰিম। x = 7 পূৰণ থাকিলে হৰণ হৈ যায়। চাবা দুটা সমান সমান আমি কেতিয়াও ব্যৱহাৰ কৰিব নোৱাৰোঁ। সেইকাৰণে প্ৰথমটোত আমি কি কৰিব পাৰি, যেতিয়া ইফালে সমান সমান থাকে তেতিয়া আমি কি কৰিব পাৰোঁ, ইমপ্লাইজ ব্যৱহাৰ কৰোঁ। কি ব্যৱহাৰ কৰোঁ, ইমপ্লাইজ। তোমালোকে কিন্তু নাভাবিবা যে সমান সমান আৰু এই বস্তুটো একে নহয়, কিন্তু এইটো আমি সমীকৰণত ব্যৱহাৰ কৰোঁ। যেতিয়া সমীকৰণ আমি সমাধান কৰিম, প্লাছটো মাইনাছত ল'ম, মাইনাছটো প্লাছত ল'ম, পূৰণটো হৰণ ল'ম, হৰণটো পূৰণ ল'ম, তেতিয়া আমি সন্মুখত ব্যৱহাৰ কৰোঁ, মাজত কিন্তু ব্যৱহাৰ নকৰোঁ। এইটো তোমালোকে কিন্তু ইয়াতে কিন্তু সমান সমান, ইয়াতে কিন্তু ইমপ্লাইজ ব্যৱহাৰ কৰিব নোৱাৰা। সন্মুখত আমি ইমপ্লাইজ ব্যৱহাৰ কৰিম আৰু মাজত আমি কি সমান সমান চিনটো ব্যৱহাৰ কৰিম। সমান সমান ঠাইত সমান সমান আৰু ষ্টাৰ্টিঙত আমি কি ব্যৱহাৰ কৰিম, সমান সমান দিয়াটা এনেকৈ দিম, ইয়াক ইমপ্লাইজ বুলি কোৱা হয়। ঠিক আছে, তো এতিয়া আমি 1 ইমপ্লাইজ ইকুৱেশ্যন নম্বৰ বি স্কুৱেৰ কি আছে, বি স্কুৱেৰ আছে, বি স্কুৱেৰ লিখিলোঁ, সমান সমান আছে, সমান সমান লিখিলোঁ, হৰণ আছে, হৰণ লিখিলোঁ, এ স্কুৱেৰ। এৰ মান কিমান, এৰ মান হৈছে 5c, এৰ মান কিমান 5c, এৰ মান 5c, তো এৰ ঠাইত আমি 5c বহালো, এটা স্কুৱেৰ আছে। এতিয়া আমি স্কুৱেৰটো দিলোঁ যদিও এতিয়া ব্ৰেকেট এটা দিব লাগিব, কিন্তু মনত ৰাখিবা ব্ৰেকেট কিয় দিব লাগিব, কাৰণ যদি ব্ৰেকেটটো নিদিওঁ কেৱল চিৰ ওপৰত স্কুৱেৰ থকা বুজাইছে। ইয়াতে কেৱল যদি ব্ৰেকেট নিদিয়া মানে কি হ'ব, চিৰ ওপৰত স্কুৱেৰ থকা বুজাইছে। কিন্তু যিহেতু এৰ মান আমাৰ কি 5c, এৰ মান গোটেইখিনি মান কিমান 5c, আৰু স্কুৱেৰটো কি আছে, এ স্কুৱেৰৰ ওপৰত আছে, এৰ ওপৰত কি আছে, স্কুৱেৰ আছে। গতিকে কি হ'ব, 5ৰ ওপৰতো স্কুৱেৰ হ'ব, চিৰ ওপৰতো স্কুৱেৰ থকা দিব লাগিব। বুজি পাইছা, সেইকাৰণে ব্ৰেকেটটো তোমালোকে দিবা। আৰু তলত কি আছে, 5 আছে, তাৰ মানে 5c স্কুৱেৰ আৰু 5c স্কুৱেৰ দুটাৰ মাজত পাৰ্থক্য এইটোৱে যে এইটো কেৱল চিৰ ওপৰত স্কুৱেৰ হৈ আছে। বুজি পাইছা, আৰু এইটো কি 5ৰ ওপৰতো হৈ আছে, চিৰ ওপৰতো স্কুৱেৰ হৈ আছে। কাৰণ এৰ মান কিমান আছিল আমাৰ 5c, আৰু যদি মই এ স্কুৱেৰ মানে কি হ'ব তেনেহ'লে, এৰ গোটেইখিনি মান কিমান 5c, গতিকে গোটেইখিনিৰ ওপৰত স্কুৱেৰ হ'ব। বুজি পাইছা, সেইকাৰণে ব্ৰেকেটটো দিবা, ব্ৰেকেটটো দিবা। এতিয়া আমি কি লিখিম, বি স্কুৱেৰ আছে, বি স্কুৱেৰ লিখিলোঁ, সমান সমান আছে, সমান সমান লিখিলোঁ, তলত 5 আছে, 5 লিখিলোঁ। এতিয়া 5ৰ ওপৰতো স্কুৱেৰ হৈ আছে, চিৰ ওপৰতো স্কুৱেৰ হৈ আছে। 5 স্কুৱেৰ মানে কিমান, 5 স্কুৱেৰ মানে কিমান, 5 পূৰণ 5 কেইবাৰ পূৰণ হৈ আছে, 2 বাৰ, 5 পূৰণ 5 সমান সমান 25। সেইকাৰণে 5 স্কুৱেৰ মানে 25, আৰু চি স্কুৱেৰ এইটো কি বুজাইছে, চি স্কুৱেৰ হৈছে, মানে 5ৰ স্কুৱেৰ হৈছে, চিৰ স্কুৱেৰ হৈছে। বুজি পাইছা, 5 স্কুৱেৰ মানে 25, সেইকাৰণে 25 লিখিলোঁ, আৰু চি স্কুৱেৰ মানে চি স্কুৱেৰ হ'ল। এতিয়া চাবা কি কৰিম, এতিয়া আমি আকৌ কি কৰিম, কটাকটি কৰিম। চাওক 25 আছে, 5ক 25ক কিমান বাৰ যায়, 5 গুণ 25, হয় নে নহয়। সেইকাৰণে বি স্কুৱেৰ সমান সমান কি লিখিম, 5c স্কুৱেৰ লিখিম। কি লিখিম, 5c স্কুৱেৰ লিখিলোঁ। বি স্কুৱেৰ সমান সমান, তলত যিহেতু একো নাই, তলত কি কটাকটি গুচি গ'ল, তলত একো নাই মানে কি আমি তলত 1 লিখিবলৈ হ'ল, নিলিখিলে হ'ল, কিন্তু আমি তলত একো নিলিখোঁ, আমি 1টো তলত নিলিখোঁ। ওপৰত যিহেতু 5 আছে, 5ৰ লগত কি হৈছে, c পূৰণ হৈ আছে, সেইকাৰণে 5c স্কুৱেৰ। বুজি পাইছে, এইটো এটা কি লিখিব পাৰিম ইয়াৰ পৰা, যে ইয়াৰ পৰা এটা লাইন লিখিব পাৰিম না নাই, পাৰিম। চাবা বি স্কুৱেৰ 5টো কি হৈ আছে, চি স্কুৱেৰৰ লগত কি হৈছে, পূৰণ হৈ আছে। পূৰণ থাকিলে কি হৈছে, ইফালে গুচি আহিলে 5টো কি হৈ যাব, হৰণ হৈ যাব, আৰু ইফালে কি থাকিব, চি স্কুৱেৰ থাকিব, হয় নে নহয়, থাকিব, থাকিব না নাই, থাকিব। তেতিয়া মই কি কৰিম, এইখিনি মুচি দিলোঁ। চাবা, তাৰ মানে ইয়াৰ পৰা মই কি বুজি পালোঁ, যে বি স্কুৱেৰ 5ৰে বিভাজ্য, বি স্কুৱেৰক 5ৰে হৰণ যায়, গতিকে কি হ'ব, বিকো 5ৰে হৰণ যাব। আমি উপপাদ্যটো ব্যৱহাৰ কৰিলোঁ, বি স্কুৱেৰক যদি 5ৰে হৰণ যায়, বিকো এ স্কুৱেৰক যদি 5ৰে হৰণ যায়, এক যেনেকুৱা 5ৰে হৰণ যায়, তো বি স্কুৱেৰক 5ৰে হৰণ যায়, বি স্কুৱেৰক 5ৰে হৰণ যায়, তেনেহ'লে বিকো উপপাদ্য হিচাপে বিকো 5ৰে হৰণ যাব, এইটো উপপাদ্য হিচাপে আমি লিখিলোঁ। সেইকাৰণে উপপাদ্যটো আমি শিকি লৈছোঁ আগতে। এতিয়া চাবা, এক 5ৰে হৰণ যায়, বিকো 5ৰে হৰণ যায়, তাৰমানে একো 5ৰে হৰণ যায়, বিকো 5ৰে হৰণ যায়, আমি পালোঁ, এইটো বস্তুটো পালোঁ। তাৰমানে এ সমান সমান 5, এৰ সমান সমান 5 পূৰণ কিবা এটা হ'ব পাৰে নে নাই, আৰু বি সমান সমান 5 পূৰণ কিবা এটা হ'ব পাৰে নে নাই, পাৰিব। কিয় পাৰিব, চাবা, এৰ 5ৰে হৰণ যায়, যিকোনো 5 যদি যিকোনো এটা সংখ্যাৰ লগত পূৰণ হৈ থাকে, আমি 5টো ইফালে আনিব পাৰিম নে নাই, পাৰিম। তো এক 5ৰে হৰণ যাব বুজাইছে ইয়াতে, আৰু বিকো কি 5 পূৰণ কিবা এটা সংখ্যা লিখিব পাৰোঁ, আমি 5 পূৰণ চি লিখিব পাৰোঁ, 5 পূৰণ ডি লিখিব পাৰোঁ, পাৰোঁ নে নাই। তাৰমানে 5টো যদি পূৰণ হৈ আছে, ইফালে লিখা বুজাইছে, তো মই 5টো ইফালে লৈ আহিম, তো বিকো 5ৰে হৰণ যায় বুজাইছে। বুজি পাইছা, তো এতিয়া আমি কি কৰিম, যিহেতু এক 5ৰে হৰণ যায়, বিক 5ৰে হৰণ যায়, তাৰ মানে এৰ আৰু বিৰ উৎপাদক দুয়োটা কমন আছে, 5 কমন আছে, তাৰমানে আমি এটা সহমৌলিক ধৰি লৈছিলোঁ। সহমৌলিক মানে সহমৌলিক কেতিয়া হয়,
সাধাৰণ উৎপাদক যদি 1 হয়, কিন্তু ইয়াতে সাধাৰণ উৎপাদক কিমান আছে আমাৰ 5 ওলাইছে। ইয়াৰ আমাৰ এ আৰু বিৰ সাধাৰণ উৎপাদক কিমান ওলাইছে 5 ওলাইছে, কাৰণ এক 5 পূৰণ যিকোনো লিখিব পাৰো, বি কো 5 পূৰণ যিকোনো লিখিব পাৰো, আৰু দুয়োটাৰ পৰা কমন কি ওলাইছে আমাৰ 5 ওলাইছে, হয় না নহয়? যেহেতু আমি ধৰি লৈছিলো, আমি বিৰুদ্ধভাৱে হলেও ধৰি লৈছিলো যে এ আৰু বি, চাবা ধৰি লৈছিলো কি ধৰি লৈছিলো, এ বাই বি, এ বাই বি √5 সমান সমান এ বাই বি, য'ত লিখিছিলো এ কমা বি সহমৌলিক বুলি ধৰিছিলো। সহমৌলিক হবলৈ হলে সাধাৰণ উৎপাদক কিমান হ'ব লাগে 1 হ'ব লাগে, কিন্তু আমাৰ সাধাৰণ উৎপাদক কিমান ওলাইছে 5 ওলাইছে, হয় না নহয়? তাৰ মানে আমি ধৰি লোৱা ধাৰণাটো কি হ'ল, ভুল হ'ল। আমি যেটো ধৰি লৈছিলো সহমৌলিক বুলি, কিন্তু আমাৰ সহমৌলিক ওলোৱা নাই, কাৰণ এ আৰু বি সহমৌলিক হ'ব যেতিয়া তাৰ সাধাৰণ উৎপাদক কেৱল 1 হ'ব, 1ৰ বাহিৰে বেলেগ হ'ব নোৱাৰে, কিন্তু আমাৰ সাধাৰণ উৎপাদক কিমান ওলাইছে 5 ওলাই গ'ল। গতিকে এতিয়া মই কি লিখিম চাবা, এতেকে আমি ধৰিছিলো যে এ বি সহমৌলিক, সহমৌলিক বুলি ধৰিছিলো। সহমৌলিক মানে কি, অৰ্থাৎ এ আৰু বিৰ সাধাৰণ উৎপাদক এক। এ বি আমি সহমৌলিক বুলি ধৰিছিলো। সহমৌলিক মানে হৈছে এ আৰু বিৰ সাধাৰণ উৎপাদক কিমান হ'ব লাগিব 1 হ'ব লাগিব, কিন্তু আমাৰ কি ওলাইছে এ আৰু বিৰ সাধাৰণ উৎপাদক কিমান হৈছে 5, কিন্তু এ আৰু বিৰ সাধাৰণ উৎপাদক 5 ওলাইছে, হয় না নহয়? গতিকে আমি ধৰি লোৱা, আমি যেটো ধৰিছিলো ধাৰণাটো ভুল, আমি ধৰি লোৱা ধাৰণাটো ভুল। আমি যেটো ধৰিছিলো ধাৰণাটো কি হ'ল, ভুল হ'ল। আমি কি বুলি ধৰিছিলো, √5 পৰিমেয় বুলি ধৰিছিলো। তাৰ মানে √5 কি হ'ল, পৰিমেয় নহ'ব। তেনেহ'লে আমাৰ যেটো ধাৰণাটো ভুলে হ'ল, তেনেহ'লে √5 টো কি হ'ব, পৰিমেয় নহ'ব। গতিকে এতেকে √5 এটা অপৰিমেয় সংখ্যা। এইটো বুজি পাইছা? এইটো এনেকৈ ষ্টেপ বাই ষ্টেপ তোমালোকে অলপ মনত ৰাখিব লাগিব, বুজি পাইছা? এইটো তোমালোকে অলপ প্ৰেক্টিচ কৰিবা, প্ৰেক্টিচ নকৰিলে তোমালোকে পাহৰি যাবা পৰীক্ষাত কোনটোৰ পিছত কি লাইন আছিল। মই প্ৰথমৰ পৰা বুজাই দিছো, আৰু এটা কৰিম আমি পিছত। √5 যেনেকুৱা তোমালোকে √2 পাৰিবা না নাই, √2, √3, √7, √11 যিকোনো আহিব পাৰে পৰীক্ষাত। এইটো তোমালোকে হোমৱৰ্ক থাকিল, তোমালোকৰ উদাহৰণতো আছে চাবা, √2, √3, √7, √11 যিকোনো আহিব পাৰে। তোমালোকে কেৱল কি কৰিব, √5 মই কি শিকাইছো, √5 শিকাইছো, কেৱল √5ৰ ঠাইত তোমালোকে কি কৰিবা, √2 থাকিলে √2 বহাবা, √3 থাকিলে √3 বহাবা, √7 থাকিলে √7 বহাবা, √11 থাকিলে √11 বহাবা। বাকি গোটেইখিনি নিয়ম কি হ'ব, একে হ'ব। বুজি পাইছা? ঠিক আছে, আমি এটা আলোচনা কৰিম, √2 আমি শিকাই দিম, তাৰপিছত তোমালোকে বাকি কেইটা নিজে কৰিবা। আৰু মই √5 কৰিছো আৰু √2 এটা কৰি দিম। এতিয়া মই √2 এটা কৰি দিম চাবা। ইয়াতে মই কি লিখিছো, এ আৰু বিৰ সাধাৰণ উৎপাদক 5 ওলাইছে ঠাই আমি পালো বুলি লিখিব পাৰো, পালো বুলি লিখি দিব পাৰা। 5 কিমান পালো, 5 পালো। ওলাইছে ঠাইত আমি পালো শব্দটো ব্যৱহাৰ কৰিলে বেছি ষ্টেণ্ডাৰ্ড লাগে, সেইকাৰণে মই কি লিখি দিম, পালো। ঠিক আছে, ইম্পৰ্টেণ্ট প্ৰশ্ন এটা লিখা, দেখুওৱা যে √2 এটা অপৰিমেয়। তো আমাক √5 যেনেকৈ কৰিছো, √2 তেনেকৈ কৰিম, অপৰিমেয় বুলি আমাক প্ৰমাণ কৰিব লাগে। মই অলপ স্পীডত কৰিম চাবা। বিৰুদ্ধভাৱে ধৰা হ'ল, যিহেতু √2ৰ কথা কৈছে, √2 এটা অপৰিমেয় কৈছে, আমি পৰিমেয় বুলি ধৰি ল'ম। আগৰ নিচিনাই একেই, √5 আছিল, √2 ধৰিলো পৰিমেয় সংখ্যা হ'ল। √2 এটা পৰিমেয় সংখ্যা হ'লে √2 সমান সমান কি হ'ব, a বাই b। ব্ৰেকেটত লিখিব লাগিব, য'ত a, b সহমৌলিক অখণ্ড সংখ্যা, আৰু b কেতিয়াও কি হ'ব নোৱাৰে, 0 হ'ব নোৱাৰে, b not equal to 0। বুজি পাইছা?
পি নট ইকুৱেল টু 0 হ'ল। এতিয়া বোথ সাইড আমি কি কৰিম স্কোয়াৰ কৰিম। তো ৰুট 2 আছে, ৰুট 2 ৰুট 5 থাকিলে ৰুট 5 কৰিছিলোঁ। তো a স্কোয়াৰ বাই বি স্কোয়াৰ বুজি পাইছা। ডাইৰেক্ট লিখিম বা আমি এনেকৈ লিখিব পাৰিম a বাই বি হোল স্কোয়াৰ, দুয়ো পিনে বৰ্গ কৰি, দুয়ো পিনে বৰ্গ কৰি, দুয়ো পিনে কি কৰিলোঁ আমি স্কোয়াৰ কৰিলোঁ, বৰ্গ কৰিলোঁ। গতিকে স্কোয়াৰ আৰু ৰুট উঠি যাব, স্কোয়াৰ আৰু ৰুট উঠি যাব, থাকিব 2 আৰু ইফালে থাকিব a স্কোয়াৰ বাই বি স্কোয়াৰ। এতিয়া ক্ৰছ মাল্টিপ্লিকেশ্যন হ'ব, তলত 1 আছে, 2 লগত বি স্কোয়াৰ পূৰণ কৰিলে 2b স্কোয়াৰ সমান সমান যিকোনো সংখ্যাৰ লগত a পূৰণ 1 পূৰণ কৰিলে সেই সংখ্যাটোৱে পোৱা যায়। তাৰ মানে কি বুজি পালো যে বি স্কোয়াৰ সমান সমান a স্কোয়াৰ, যেহেতু 2 আৰু বি স্কোয়াৰ পূৰণ হৈ আছে ইফালে গুচি গ'লে হৰণ হৈ যাব। তাৰ মানে কি বুজি পালো এতেকে a স্কোয়াৰক 2ৰে হৰণ যায়। আমি কেৱল 5ৰ ঠাইত এবাৰ 2 ব্যৱহাৰ কৰি আছো, যায় a স্কোয়াৰক 2ৰে হৰণ যায়, গতিকে কি হ'ব 1 2ৰে হৰণ যাব, আমাৰ উপপাদ্য হিচাপে যাব। তাৰপিছত আমি আকৌ ধৰি ল'ম, ধৰা হ'ল এইটো ষ্টেপ বাই ষ্টেপ বিলাক মনত ৰাখিবা। ধৰা হ'ল এইটো আমি কি ইকুৱেশ্যন নম্বৰ কি দিম 1 দিম। এতিয়া আমি কি কৰিম এর যিকোনো একটা মান ধৰি ল'ম a সমান সমান, এবার 5c ধৰিম না 2c ধৰিম। এবার যেহেতু ৰুট 2ৰ কথা কৈছে 2 ওলাইছে, আমাক 2 এৰে হৰণ যায়, এবার 2 ধৰিম, a সমান সমান 2, ৰুট 5 বুলি ক'লে 5 ধৰিবা, ৰুট 7 বুলি ক'লে 7c ধৰিবা, ৰুট 11 বুলি কৰিলে a সমান সমান 11c ধৰিবা। মই এবাৰ যেহেতু ৰুট 2ৰ কথা কৈছে তো 2c বুলি ধৰিম, 2c লিখিব লাগিব, c টো কি য'ত c এটা অখণ্ড সংখ্যা, c এটা অখণ্ড সংখ্যা বুজি পাইছা। এতেকে কি লিখিম যে a সমান সমান 2c, এর মান ইকুয়েশন 1ত বহুৱাই পাও কি পাও চাবা 1 ইকুয়েশন 1ত কি আছে b স্কয়ার আছে, প্রথমতে b স্কয়ার লিখিলো সমান সমান a স্কয়ার, এর মান কিমান 2c, তার মানে 2c ব্র্যাকেট এটা দিব লাগে স্কয়ার আৰু এটো 2 আছে। এতিয়া কি কৰিম b স্কয়ার সমান সমান 2 স্কয়ার মানে 4, 2 স্কয়ার মানে 4, c স্কয়ার 4c স্কয়ার ডিভাইডেড বাই 2। এতেকে 2 আৰু 4 কটাকটি কৰিলে ওপৰত থাকিব 2। তো b স্কয়ার সমান সমান কি পালো 2c স্কয়ার, 2c স্কয়ার। ইয়াৰ পৰা আমি কি পাম যে b স্কয়ার ডিভাইডেড বাই 2 সমান সমান c স্কয়ার, পূৰণ হৈ আছে ইফালে আহিল হৰণ হৈ গ'ল। এতিয়া উপপাদ্যটো আমি ব্যৱহাৰ কৰিম, b স্কয়ারক কি হ'ল b স্কয়ারক 2 এৰে হৰণ যায়, গতিকে কি হ'ব বিক 2 এৰে হৰণ যাব, যাব না নাই যাব। এতিয়া আমি কি লিখিম, আমি ধৰিছিলো বা ধৰি লৈছিলো যে a আৰু b বা a, b যি লিখা a আৰু b সহমৌলিক বুলি ধৰিছিলো, সহমৌলিক অৰ্থাৎ a, b বুলি দিব পাৰা তোমালোক ইয়াতে a, b a আৰু b যি লিখা, অৰ্থাৎ a আৰু bৰ সাধাৰণ উৎপাদক কিমান 1, সহমৌলিক মানে 1। কিন্তু আমাৰ কি ওলাইছে কিন্তু কি ওলাইছে, কিন্তু ইয়াত a আৰু bৰ সাধারণ উৎপাদক কি পালো, এবার কি পালো 2 পালো, যেহেতু 2 এর বিভাজ্য হয় তাহলে সাধারণ উৎপাদক কি পালো 2 পালো, কারণ a সমান সমান যেহেতু a বিগ 2 এর হরণ যায়, a কো 2 এর হরণ যায়, তার মানে 2 পূরণ কিবা এটা আছে, 2 পূরণ কিবা এটা আছে, 1 2 এর হরণ যায়, বিগ 2 এর হরণ যায়, তো পূরণ লিখিব পাৰো, তার মানে কমন কি আছে 2 আছে, সেই কারণে কি হল সাধারণ উৎপাদক কিমান বুলি পালো 2 পালো, 2 পালো বুলি তোমালোকে দিবা, এইটো স্ট্যান্ডার্ড হয় অলপ। এতিয়া কি লিখিম, যেহেতু আমি ধৰি লৈছিলো a আৰু b সাধাৰণ উৎপাদক 1 বা সহমৌলিক বুলি ধৰি লৈছিলো, কিন্তু কি পালো 2 পালো, 5 থাকিলে ৰুট 5 থাকিলে 5 পালো, ৰুট 7 থাকিলে 7 পাম, বুজি পাইছা। তোমালোকে যিটো কোৱেশ্চন দিব সেই সংখ্যাটো আমি ব্যৱহাৰ কৰিম, 2 পালো। গতিকে কি হল, যেহেতু আমি ধৰি লৈছিলো সাধাৰণ উৎপাদক 1 অৰ্থাৎ a b সহমৌলিক বুলি ধৰি লৈছিলো, কিন্তু কি ওলাইছে আমাৰ 2 পালো, গতিকে আমি ধৰি লোৱা ধাৰণাটো কি হল ভুল হল, গতিকে আমি ধৰি লোৱা ধাৰণাটো
টো ভুল আমাৰ যেহেতু ধৰি লোৱা ধাৰণাটো ভুল হ'ল আমি কি ধৰি লৈছিলোঁ আৰু যে ৰুটটো পৰিমেয় বুলি ধৰি লৈছিলোঁ প্ৰথমতে গতিকে ৰুটটো কি হ'ল আমাৰ ধাৰণাটো যদি ভুলে হ'ল তেনেহ'লে ৰুটটো এটা কি হ'ব ৰুটটো এটা অপৰিমেয় অপৰিমেয় বুজি পাইছা আমাৰ ধাৰণাটো ভুল হ'ল কাৰণে আমাক যেহেতু পৰিমেয় ধৰি লৈছিলোঁ তেনেহ'লে পৰিমেয় নহয় তাৰমানে অপৰিমেয় বুজি পাইছা ৰুটটো এটা অপৰিমেয় তো ৰুটটো আহিলে √5 আহিলে √2 √5 √7 √11 √13 যিকোনো আহিব পাৰে তোমালোকে কেৱল কি কৰিবা সেম যিটো নাম্বাৰ দিব সেই নাম্বাৰটো বহুৱাই তোমালোকে বুজি বুজি কৰি দিবা বুজি পাইছা তোমালোকে ক্যালকুলেশনটো নিজে কৰিবা হৈ যাব তোমালোকে মুখস্থ নকৰিবা মুখস্থ কৰিলে কিন্তু √2 ঠাইত তোমালোকে 5 বহুৱাই দিবা নিমিলিব পিছত বুজি পাইছা যিটো কোৱেশ্চন দিব তেনেকৈ উত্তৰ কৰিম গতিকে আমি √2 √5 √7 √11 √13 যিকোনো এইবিলাক সংখ্যা যদি অপৰিমেয় বুলি প্ৰমাণ কৰিব দিয়ে আমি পাৰিম ঠিক আছে তোমালোকে অলপ প্ৰেক্টিছ কৰিবা কোনটো ষ্টেপৰ পিছত কি লিখিব লাগে ঠিক আছে আৰু ইয়াতে আমি ষ্টেণ্ডাৰ্ড অলপ হয় পালো ওলাইছে বুলি দিয়াতকে পালো বুলি দিলে বেছি ষ্টেণ্ডাৰ্ড হয় কাৰণে পালো বুলি দিবা আগৰ কোৱেশ্চনটো তোমালোকে 5 পালো বুলি আছিল 5 পালো বুলি দিবা ঠিক আছে হ'ব এতিয়া আমি অনুশীলনী 1.2 ৰ 2 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম চাবা নাম্বাৰ 2 কোৱেশ্চনটো কি দিয়া আছে দেখুৱা যে 3 + 2 √5 3 + 2 √5 অপৰিমেয় তাৰ মানে আমাক 3 + √5 টো কি কৰিব দিছে অপৰিমেয় সংখ্যা বুলি প্ৰমাণ কৰিব দিছে ঠিক আছে এতিয়া আমি প্ৰমাণ কৰিম সলিউশন সমাধান কি কৰিম চাবা আমি বিৰুদ্ধভাৱে আকৌ ধৰি লম 3 + √5 টো কি হয় পৰিমেয় বুলি ধৰি লম আগৰ নিচিনাকৈ বিৰুদ্ধভাৱে ধৰা হ'ল বিৰুদ্ধভাৱে ধৰা হ'ল কি ধৰা হ'ল এবাৰ কি দি আছে 3 + 2 √5 এটা পৰিমেয় সংখ্যা বুলি ধৰি লৈছো পৰিমেয় সংখ্যা বুলি আমি কি কৰি লৈছো ধৰি লৈছো যেহেতু এই সংখ্যাটো কি পৰিমেয় মানে কি p/q আকৃতিত প্ৰকাশ কৰিব পাৰি গতিকে 3 + 2 √5 সমান p/q মানে আমি a/b বুলি ধৰিলো আগৰ নিচিনাকৈ য'ত ইয়াতে লিখিম য'ত a, b সহমৌলিক মানে সাধাৰণ পদক কিমান হ'ব লাগে 1 হ'ব লাগে আমি এইটো লিখিব ল'ব লাগিব সহমৌলিক অখণ্ড সংখ্যা কাৰণ পৰিমেয় সংখ্যাৰ ডেফিনেশনটো হৈছে যিবোৰ সংখ্যাক p/q আকৃতিত প্ৰকাশ কৰিব পাৰি অৰ্থাৎ a/b আকৃতিত প্ৰকাশ কৰিব পাৰি য'ত ab অখণ্ড সংখ্যা আৰু তলত কি হ'ব নোৱাৰে 0 হ'ব নোৱাৰে b not equal to 0 বুজি পাইছা এতিয়া 3 + 2 √5 a/b বুলি যেহেতু পৰিমেয় বুলি ধৰি লৈছো পৰিমেয় সংখ্যাক আমি আকৌ p/q আকৃতিত প্ৰকাশ কৰিব পাৰি তো p/q ঠাইত আমি কি লিখিছো a/b বুলি লিখিছো য'ত ab কি সহমৌলিক অখণ্ড সংখ্যা আৰু তলত কি হ'ব নোৱাৰে 0 হ'ব নোৱাৰে বুজি পাইছা সেইকাৰণে b not equal to 0 a কিন্তু 0 হ'ব পাৰে b 0 হ'ব নোৱাৰে ঠিক আছে এতিয়া আমি ইয়াৰ পৰা এই √5 ইয়াতে √5 থাকিলে √5 ৰ মানটো ওলাম √2 থাকিলে √2 ওলাম √3 থাকিলে √3 ওলাম আমি ৰুটৰ ভ্যালুটো ওলাম চাবা ৰুটৰ ভ্যালুটো ওলাব লাগিলে আমাৰ প্ৰথমতে কি কৰিব লাগিব তাৰ মানে এই বস্তুটো যদি আমি ওলাব যাওঁ এই বস্তুটো ওলাব গ'লে আমি কি কৰিব লাগিব এই বস্তুটোক ইফালে ল'ব লাগিব আৰু এই সংখ্যাটোক আমি ইফালে ল'ব লাগিব হয় না নহয় এই দুটা সংখ্যাক যদি আমি ইফালে লৈ যাওঁ বাওঁফালৰ পৰা সোঁফালে লৈ যাওঁ তেনেহ'লে আমি √5 ৰ মানটো পাই যাম তো প্ৰথমতে কি কৰিম আমি ইয়াতে 2 ৰ লগত √5 কি হৈ আছে পূৰণ হৈ আছে একো নাই মানে কি হৈ আছে পূৰণ হৈ আছে এতিয়া কোৱাচোন প্ৰথমতে আমি কোনটো ল'ম 2 ৰ লগত √5 পূৰণ আছে 2 টো হৰণ হ'ব নে প্ৰথমতে 3 টো সন্মুখত একো নাই মানে কি হৈ আছে প্লাস আছে প্লাসটো মাইনাস হ'ব প্ৰথমতে আমি কি কৰিব লাগে পূৰণটো লাষ্টত লওঁ পূৰণটো আমি হৰণ হিচাপে লাষ্টত লওঁ প্ৰথমতে বেলেগ যদি সংখ্যা থাকে সেই সংখ্যাটো আগতে ল'ব লাগে তো প্ৰথমতে সেই কাৰণে 3 টোক আমি ইফালে লৈ যাম পূৰণটো আমি লাষ্টত লওঁ চাবা পূৰণটো হৰণ হিচাপে লাষ্টত যায় আৰু কিবা যদি সংখ্যা লগত যদি থাকে সেই সংখ্যাটো আগতে লৈ যাব লাগে প্লাস থাকিলে প্লাসটো মাইনাস হৈ যায় মাইনাস থাকিলে প্লাস হৈ যায় সেই সংখ্যাটো আগত লাগে আৰু 2 টো আমি পিছত ল'ম চাবা মই কৰিম তোমালোকে চাবা যেহেতু এই সংখ্যাটো আগত ল'ম তেনেহ'লে কি থাকিব 2 √5 টো থাকিব ইয়াতে 2 √5 সমান ইয়াতে ইফালে কি আছে a/b আছে a/b লিখিছো চাবা যেহেতু 2 √5 সমান a/b ইয়াতে 3 টো কি হৈ যাব ইফালে গুচি গ'লে বাওঁফালৰ প্লাসটো কি হৈ যায় মাইনাস হৈ যায় এতিয়া প্লাসটো কোৱাচোন সন্মুখৰ প্লাস নে এইটো প্লাসৰ কাৰণে মাইনাস হ'ব চাবা 3 ৰ আগত কি আছে সেইটো চাম আমি একো নাই মানে কি আছে প্লাস আছে একো নাই মানে কি আছে প্লাস আছে প্লাসটো ইফালে গুচি গ'লে কি হৈ যায় মাইনাস হৈ যায় তো এখানে ইফালে কি হ'ব -3 হৈ যাব বুজি পাইছা এই 3 টো আমি কি হ'ল -3 হৈ গ'ল তো ইয়াতে এটা কি থাকিব লাগিছিল প্লাস থাকিব লাগিছিল যেহেতু 3 + 2 ইফালে গুচি গ'ল মাইনাস হৈ গ'ল
তো ইয়াতে যেহেতু 3 টো গুচি গ'ল থাকিব লাগিছিল কি +2√5 তো আমি যেহেতু +2 নিলিখো সেইকাৰণে ডাইৰেক্ট 2√5 বুলি লিখিম তো 2√5 সমান সমান a/b প্লাছৰ কাৰণে মাইনাছ হ'ল 3 টো গুচি গ'ল ঠিক আছে এতিয়া কি লিখিম 2√5 সমান সমান এইটোক আমি ভাঙিব পাৰিম নে নাই চাবাচোন এনেকুৱা সংখ্যাক আমি কি কৰিব লাগিব বি তলত a/b -3 আছে তো কি কৰিব লাগিব তলত b লিখিব লাগিব a আছে ওপৰত a লিখিব লাগিব মাইনাছ আছে মাইনাছ দিলো এই সংখ্যাটোৰ লগত এই সংখ্যাটো কি হয় পূৰণ হৈ যায় এই সংখ্যাটোৰ লগত এই সংখ্যাটো কি হৈ যায় পূৰণ হৈ যায় তেনেহ'লে l b ৰ লগত 3 পূৰণ কৰিলে কি হ'ব 3b হ'ব চাবা কাৰণ 1/2 মাইনাছ 4 এইটো সংখ্যা কেনেকৈ কৰিম তলত 2 লিখিব লাগে ওপৰত 1 মাইনাছ থাকিলে মাইনাছ 2 4 গুণ 8 বুলি লিখিব লাগে এনেকৈ লিখিব লাগে বুজি এইটোৰ লগত এই সংখ্যাটো কি হৈ যায় পূৰণ হৈ যায় গতিকে কি হ'ব তলত b হ'ল a থাকিলে মাইনাছ মাইনাছ b ৰ লগত 3 কি হৈ যাব লাগে পূৰণ হৈ যায় তো 3 ৰ লগত b পূৰণ কৰিলে কি 3b হ'ল এইখিনি হ'ল এতিয়া আমি কি ওলাব লাগে √5 ৰ মান সেইটো ওলাব লাগে আৰু 2 টো কি হৈছে পূৰণ হৈ আছে গতিকে পূৰণটো কি হৈ যাব হৰণ হৈ যাব তো এইফালে কি থাকিল তেনেহ'লে √5 থাকিল আৰু ওপৰত কি থাকিল a - 3b থাকিল আৰু তলত যেহেতু 2 টো পূৰণ হৈ আছে পূৰণটো ইফালে গুচি যাব হৰণ হৈ যাব আৰু ইয়াতে b থাকি যাব বুজি পাইছা 2 পূৰণ b তাৰ মানে 2 পূৰণ b আছে পূৰণটো আমি নিলিখিলে হ'ল তো √5 আমাৰ যিটো সংখ্যা যিটো ৰুট দিয়া থাকিব সেই সংখ্যাটোৰ মানটো আমি পালো ঠিক আছে এতিয়া চাবাচোন তোমালোকে ইয়াতে আমি কি ধৰি লৈছিলো a আৰু b কি ধৰি লৈছিলো অখণ্ড সংখ্যা বুলি ধৰি লৈছিলো নাই a আৰু b অখণ্ড সংখ্যা কেতিয়া হয় যেতিয়া পৰিমেয় সংখ্যা যেতিয়া যিবোৰ সংখ্যাক a/b বুলি ধৰিলো মই যিবোৰ সংখ্যাক a/b আকৃতিত প্ৰকাশ কৰিব পাৰি য'ত ab অখণ্ড সংখ্যা আৰু b ≠ 0 তাক কি বুলি কোৱা হয় পৰিমেয় সংখ্যা বুলি কয় এইটো আমাৰ পৰিমেয় সংখ্যাৰ ডেফিনেশ্যন এতিয়া ইয়াতে কি a আৰু b কি অখণ্ড সংখ্যা যেহেতু a আৰু b অখণ্ড সংখ্যা ইয়াতে অখণ্ড সংখ্যা আছে a b ইয়াতে অখণ্ড সংখ্যা আছে b অখণ্ড সংখ্যা a অখণ্ড সংখ্যা b অখণ্ড সংখ্যা অখণ্ড সংখ্যাক অখণ্ড সংখ্যাৰে হৰণ কৰিলে কি পাম এটা পৰিমেয় সংখ্যা পাম নে নাই কাৰণ এইটো অখণ্ড সংখ্যা এইটো অখণ্ড সংখ্যাক যদি অখণ্ড সংখ্যাৰে হৰণ কৰো আমি কি পাম এটা পৰিমেয় সংখ্যা পাম যিকোনো পৰিমেয় সংখ্যা পাম নে নাই কাৰণ পৰিমেয় সংখ্যাৰ ডেফিনেশ্যনটো হৈছে যিবোৰ সংখ্যাক p/q আকৃতিত অৰ্থাৎ এইটো অখণ্ড সংখ্যা হ'ব লাগিব ইয়াতো অখণ্ড সংখ্যা হ'ব লাগিব a b যেহেতু অখণ্ড গতিকে অখণ্ড সংখ্যা হৰণ কৰিছো গতিকে a - 3b/2b এটা কি পালো আমি পৰিমেয় সংখ্যা বুলি পালো বুজি পাইছা অখণ্ড সংখ্যা থাকিলে কি হয় সেই সংখ্যাটো কি হয় পৰিমেয় হয় যেহেতু অখণ্ড সংখ্যা ইয়াতে আছে এই সংখ্যাটো কি হ'ব পৰিমেয় হ'ব বুজি পাইছা যেহেতু a b অখণ্ড সংখ্যা গতিকে a - 3b/2b এইটো p/q আকৃতিত আছে না নাই p/q আকৃতিৰ ওপৰত কিবা এটা আছে তলত কিবা এটা আছে p/q আকৃতিত থকা মানে কি এইটো পৰিমেয় সংখ্যা হয় তো a - 3b/2b এটা কি হয় পৰিমেয় সংখ্যা হয় পৰিমেয় সংখ্যা বুলি পালো আৰু এইটো মানে কি √5 এইটো সমান সমান কি √5 তাৰ মানে কি √5 পৰিমেয় হয় এইটো যদি পৰিমেয় হয় √5 এইটো সমান সমান যদি √5 হয় তেনেহ'লে এইটো যদি পৰিমেয় হয় √5 কি হ'ব ইয়াৰ এই নিয়ম মতে কি হ'ব এই ইকুৱেশ্যনটোৰ হিচাপত কি হ'ব √5 এটা কি হ'ব পৰিমেয় হ'ব এতেকে √5 এটা পৰিমেয় পালো পৰিমেয় সংখ্যা √5 এটা পৰিমেয় সংখ্যা যেহেতু এইটো সমান সমান √5 তেনেহ'লে √5 কি পালো পৰিমেয় পালো কিন্তু আমি √5 পৰিমেয় নেকি আমি এইটো যেহেতু √5 এটা পৰিমেয় পালো কিন্তু এইটো অসম্ভৱ কিন্তু এইটো আকৌ কি কৰিব লাগিব অসম্ভৱ কিন্তু এইটো কি অসম্ভৱ কিহৰ কাৰণে কাৰণ আমি কি জানো √5 এটা কি পৰিমেয় নেকি অপৰিমেয় আমি প্ৰমাণ কৰিছো কাৰণ √5 এটা অপৰিমেয় কাৰণ আমি জানো যে √5 কি অপৰিমেয় হয় না নহয় যেহেতু তাৰমানে আমি ধৰি লোৱা কি আমি এইটো যেটো ধৰি লোৱা ধাৰণাটো কি হ'ল ভুল হ'ল এতেকে কি লিখিম ডাইৰেক্ট লিখি দিম এতেকে 3 + 2√5 3 + যেটো কোৱেশ্চন থাকিব 2√5 এটা অপৰিমেয় সংখ্যা চাবা অলপ মনত ৰাখিব লাগিব ষ্টেপবিলাক কাৰণ কোৱেশ্চনটোৱে তেনেকুৱা আগতে ধৰি ল'ব লাগিব কিবা এটা লাষ্টত
ওলাই কি আমি ধৰি লোৱা সিদ্ধান্তটো ভুল, ধাৰণাটো ভুল, সেইকাৰণে কি ওলাই লাষ্টত ওলটা লিখিব লাগে, বুজি পাইছা? এতিয়া আমি কুৱেশ্যন নম্বৰ 3টো আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 3 চাবা কি দিয়া আছে, দেখুওৱা যে তলৰ সংখ্যাবোৰ অপৰিমেয়। তাৰমানে প্ৰথম সংখ্যাটো কি দিয়া আছে 1/√2 অপৰিমেয় বুলি দেখুৱাব দিছে। ডাইৰেক্ট তোমালোকৰ কুৱেশ্যন আহিব পাৰে যে দেখুওৱা যে 1/√2 এটা অপৰিমেয় বুলি। তোমালোকে কি কৰিবা, সলিউশন অপৰিমেয় বুলি দেখুৱাব দিলে আমি প্ৰথমতে কি কৰিব লাগে, বিৰুদ্ধভাৱে ধৰা হ'ল। বিৰুদ্ধভাৱে তোমালোকে এইবিলাক লাইন মুখস্থ কৰি ল'বা, কাৰণ এইবিলাকে গোটেইবিলাকত এইবিলাকে লাগে। সংখ্যা দিয়া আছে 1/√2 অপৰিমেয় বুলি দেখুৱাব দিছে। আমাক কি কৰিম, 1/√2 এটা পৰিমেয় বুলি ধৰি ল'ম, এটা পৰিমেয় সংখ্যা। আমি অপৰিমেয় বুলি প্ৰমাণ কৰাৰ আগতে পৰিমেয় বুলি ধৰি ল'ব লাগে। তেনেহ'লে 1/√2 যিহেতু এটা 1/√2 যেহেতু এটা পৰিমেয় সংখ্যাক যেহেতু আমি p/q অৰ্থাৎ a/b আকৃতিত প্ৰকাশ কৰিব পাৰো, সেইকাৰণে a/b বুলি লিখিলো। আৰু য'ত কি a, b সহমৌলিক, এইকেইটা লাইন তোমালোকে মনত ৰাখিবা। গোটেইকেইটা কুৱেশ্যনত একেই উত্তৰ, খালি অলপ যিটো কুৱেশ্যন দিয়া থাকিব সেই হিচাপত অংকটো কৰিম, বাকী লিখাবিলাক চব একেই। a, b সহমৌলিক অখণ্ড সংখ্যা আৰু তলত কেতিয়াও 0 হ'ব নোৱাৰে, সেইকাৰণে b ≠ 0, বুজি পাইছা? এতিয়া যিহেতু আমাৰ ইয়াতে কি আছে, √2 দিয়া আছে, √2ৰ মানটো ওলাব লাগিব। মই কি কৈছিলো, ৰুটৰ মান যিটো থাকিব সেই মানটো আমি উলিয়াব লাগে। ইয়াতে কিন্তু আমি দুয়োপিনে বৰ্গ নকৰিম। বৰ্গ দুয়োপিনে এইটো লাইনত দুয়োপিনে বৰ্গ কেতিয়া কৰিম জানা, যেতিয়া √2 অপৰিমেয়, √3 অপৰিমেয়, √5 অপৰিমেয়, √7 অপৰিমেয়, √11 অপৰিমেয়, √13 অপৰিমেয়, এইবিলাক সংখ্যা কৰিব দিব। তেতিয়া আমি প্ৰথম যিটো শিকাইছিলো √5 অপৰিমেয়, √2 অপৰিমেয়, সেই নিয়মত কৰিম এইবিলাক। কিন্তু ইয়াতে কেৱল চাবা √5, √3, √2, √7 বুলি দিয়া নাই। ইয়াতে চাবা 1/√2 দিয়া থাকিব, বা √2 + 3 দিয়া থাকিব, বা 7/5 + √3 দিয়া থাকিব। এনেকুৱা এইবিলাক সংখ্যাৰ লগত কিবা এটা বেলেগ এটা সংখ্যা থাকিব, বা 1/√7 থাকিব, কিবা এটা সংখ্যা থাকিব। ডাইৰেক্ট √7 নহয়, কিন্তু ডাইৰেক্ট √7 যদি দিয়ে আমি প্ৰথম ফৰ্মুলাত কৰিম। আৰু যদি এইবিলাক সংখ্যাৰ লগত কিবা এটা থাকে, বা 2 প্লাছ হৈ থাকে, বা মাইনাছ হৈ থাকে, কিবা থাকে, তেনেহ'লে আমি আৰু এটা যিটো শিকিলো সেই পদ্ধতিত কৰিম, বুজি পাইছা? দুটা পদ্ধতি আমি শিকিলো, সেই পদ্ধতিত কৰিম। তোমালোকে বুজাই দিলো মই কোনটো কেতিয়া এপ্লাই কৰিম। চাবা ইয়াতে যিহেতু √2ৰ মানটো ওলাব লাগে, যিহেতু আমি ৰুটৰ ভিতৰত যিটো থাকে সেই মানটো ওলাব লাগে, তেনেহ'লে আমি কি কৰিম, ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিম। তেনেহ'লে কি হ'ব, √2 লগত a পূৰণ কৰিলে কি হ'ব, √2 পূৰণ a সমান a ৰ লগত b পূৰণ কৰিলে b হ'ব, কাৰণ যিকোনো সংখ্যাৰ লগত 1 পূৰণ কৰিলে সেই সংখ্যাটোৱে পোৱা যায়। যিহেতু আমাৰ √2 ওলাব লাগে, তো √2 সমান কি হ'ব, ওপৰত হ'ব b, যিটো পূৰণ হৈ আছে, পূৰণটো ইফালে গুচি আহিলে কি হয়, হৰণ হৈ যায়। ঠিক আছে? এতিয়া কি a আৰু b কি, যিহেতু আমি ধৰি লৈছিলো a, b কি অখণ্ড সংখ্যা, গতিকে এইটো কি পৰিমেয় হ'ব না নাই, p/q আকৃতিত আছে আৰু অখণ্ড সংখ্যা বুলিও ধৰি লৈছো, এইটো কি পৰিমেয় সংখ্যা, এই সংখ্যাটো কি পৰিমেয়। তেনেহ'লে b/a কি পালো আমি, পৰিমেয় বুলি পালো, পৰিমেয় সংখ্যা বুলি পালো। b/a যদি পৰিমেয় হয়, তেনেহ'লে √2 কি হ'ব, পৰিমেয় হ'ব, কাৰণ এই দুটা সমান বুলি কৈছে ইকুৱেশ্যনত। তেনেহ'লে এইটো যদি পৰিমেয় হয়, এইটো পৰিমেয় হ'ব। এতেকে √2 কি হ'ল, পৰিমেয়। √2 কি হ'ল, পৰিমেয় সংখ্যা। কিন্তু এইটো অসম্ভৱ, কিন্তু আকৌ লিখিব লাগিব, কিন্তু এইটো অসম্ভৱ, কিন্তু এইটো অসম্ভৱ, কাৰণ আমি আগতেই জানো যে √2 এটা কি অপৰিমেয়। √2 পৰিমেয় নেকি, অপৰিমেয়, কাৰণ আমি প্ৰথমতে প্ৰমাণ কৰিছো, আমি ধৰিহে লৈছিলো পৰিমেয় বুলি, কিন্তু আমি জানো যে √2 কি অপৰিমেয়, √2 অপৰিমেয় হ'ল। যিহেতু √2 অপৰিমেয় বুলি জানো আমি, এইটো অসম্ভৱ, গতিকে যিটো কুৱেশ্যন থাকিব সেই কুৱেশ্যনৰ পৰা লিখি দিম। 1/√2 আছে, এতিয়া 1/√2 এটা অপৰিমেয় সংখ্যা। তোমালোকে দুটা পদ্ধতি পাইছা, লিখাৰ পদ্ধতি দুটা পাইছা। এটা পদ্ধতি আছিল √2, √3, √7, √5, √11, যিটো মই √5 আৰু √2 যিটো সলভ কৰিছো সেইটো লিখাৰ পদ্ধতিটো অলপ বেলেগ। এইকেইটা থাকিলে, এইবিলাক সংখ্যা থাকিলে সেইটো পদ্ধতিত, এইটো মেথড 1 আছিল, সেইটো পদ্ধতিৰ হিচাপত লিখিবা। আৰু যদি √2 + 1,
1/√2 √7 + 3 √7 - 3 √7 বাই কিবা এটা 1/√7 এইবিলাক সংখ্যা যদি থাকে মানে ৰুটৰ লগত যদি কিবা এটা সংখ্যা লাগি থাকে কিবা সংখ্যা বেলেগ সংখ্যা থাকে তেনেহ'লে তোমালোকে এইটো মেথডত কৰিবা এইটো মেথডৰ নাম লিখি দিবা মেথড 2 তাৰমানে আমি যেটো 2 নম্বৰৰ কোৱেশ্চনত যেটো কৰিছিলো 2 নম্বৰ প্ৰশ্নত যেটো মেথড কৰিছিলো এটো মেথড 2 ত কৰিছিলো আৰু 1 নম্বৰ প্ৰশ্নটোত কি কৰিছিলো মেথড 1 ত কৰিছিলো হয় না নহয় তো তোমালোকে কোনটো কেতিয়া মেথড ব্যৱহাৰ কৰিবা মই বুজাই দিছো যে ডাইৰেক্ট যেতিয়া √2 √3 √7 √5 √11 দিব তেতিয়া তোমালোকে মেথড 1 ত কৰিবা তেতিয়া দুয়ো পিনে বৰ্গ কৰি পাও তাৰপিছত a স্কয়াৰ 5 ৰে বিভাজ্য হলে 5 ৰে বিভাজ্য এইবিলাক লিখিব লাগিব তাৰপিছত তোমালোকে আৰু যদি মেথড 2 কেতিয়া ব্যৱহাৰ কৰিম যেতিয়া এইবিলাক ৰুটৰ লগত যদি কিবা সংখ্যা এটা প্লাস থাকে মাইনাস থাকে হৰণ থাকে কিবা থাকে পূৰণ থাকে পূৰণো থাকিব পাৰে 2 √2 কিবা থাকিব পাৰে হয় না নহয় তেনেহলে তাক কি পাম মেথড 2 ব্যৱহাৰ কৰিম মানে ডাইৰেক্ট এইবিলাক নাথাকিব ডাইৰেক্ট যদি নাথাকি এইবিলাকৰ লগত কিবা সংখ্যা বেলেগ হৰণ যোগ পূৰণ বিয়োগ যি থাকিব পাৰে তেনেহলে আমি কি কৰিম মেথড 2 ব্যৱহাৰ কৰিম মেথড 2 আমি স্কয়াৰ কৰিব নালাগে যেটো আমাৰ ৰুটৰ ভিতৰত থাকিব হেতুৰ মানটো ওলাব লাগে বুজি পাইছা এই মানটো আমি ওলাব লাগে তাৰ পিছত ধৰিব লাগে যে যেহেতু a b অখণ্ড গতিকে এই সংখ্যাটো কি যেহেতু p বাই q আকৃতিত লিখা থাকিব সেই কাৰণে কি কৰিব লাগে এটো পৰিমেয় মানে এটো পৰিমেয় এটো কিন্তু আমি এটো পৰিমেয় নহয় কাৰণ আমি জানো যে ৰুটটো অপৰিমেয় কিন্তু সেই কাৰণে লিখিম যে এটো অসম্ভৱ কাৰণ ৰুটটো অপৰিমেয় তাৰ পিছত কোৱেশ্চনত যি থাকিব 1/√2 থাকিলে 1/√2 1/√7 থাকিলে 1/√7 যি থাকিব অপৰিমেয় বুলি বুজি পাইছা প্ৰসেসটো বুজি পাইছা প্ৰসেসটো তোমালোকে বুজি পোৱা কোৱেশ্চন যেনেকৈ আহিব তেনেকৈ আমি কৰিব পাৰিম বুজি পাইছা এতিয়া আমি 2 নম্বৰটো কৰিম চাবা 3 নম্বৰৰ 2 চাবা কি আছে 7√5 অপৰিমেয় বুলি ক'ব দিছে প্ৰথমতে আমি সলিউশন বিৰুদ্ধভাৱে ধৰি লম বিৰুদ্ধভাৱে ধৰা হল যেটো কোৱেশ্চনত দিব সেই সংখ্যাটো লিখিম 7√5 এটা পৰিমেয় সংখ্যা এটা পৰিমেয় বুলি প্ৰথমতে আমি ধৰি লম পৰিমেয় সংখ্যা লিখাবিলাক তোমালোকে বুজি পাইছা কেনেকৈ লিখিব লাগে মেথড দুটা আছিল এটো কোৱাচোন কোনটো মেথডত কৰিব মেথড 1 ত কৰিব না মেথড 2 ত কৰিব যেহেতু √5 ডাইৰেক্ট দিয়া নাই √5 ৰ লগত √5 যদি ডাইৰেক্ট দিলেহেঁতেন আমি মেথড 1 টো ব্যৱহাৰ কৰিম দুয়ো পিনে বৰ্গ কৰি পাও তাৰপিছত a স্কয়াৰ যদি 5 ৰে বিভাজ্য হয় 1 5 ৰে বিভাজ্য তাৰপিছত আমি ইকুৱেশন 1 ত বহাই কৰিম তেনেকুৱা আছিল এটো মেথড 1 কিন্তু যেহেতু √5 ডাইৰেক্ট দিয়া নাই √5 ৰ লগত কিবা এটা সংখ্যা আছে কি আছে 7 আছে 7 যোগ থাকিব পাৰে পূৰণ থাকিব পাৰে হৰণ থাকিব পাৰে কিবা সংখ্যা যদি বা 1/√5 থাকিব পাৰে তেনেকুৱা সংখ্যা থাকিলে কি কৰিম আমি মেথড 2 ব্যৱহাৰ কৰিম চাবা মেথড 2 টো মই 2 নম্বৰটোত কৰিলো 3 নম্বৰটোত কৰিলো এতিয়া 3 নম্বৰৰ একতো কৰিলো এতিয়া 3 নম্বৰ 2 টো এপ্লাই কৰিম কাৰণ √5 ৰ লগত কিবা এটা সংখ্যা পূৰণ হৈ আছে হয় না নহয় এতেকে যেহেতু পৰিমেয় গতিকে এতেকে 7√5 সমান a/b যেহেতু পৰিমেয় যত কি a, b সহ মৌলিক অখণ্ড সংখ্যা আৰু তলত 0 হ'ব নোৱাৰে b not equal 0 b ৰ মান কেতিয়াও কি হ'ব নোৱাৰে 0 হ'ব নোৱাৰে হল এতিয়া আমাৰ যেহেতু ৰুটৰ ভিতৰত কি আছে 5 আছে এটোৰ মান ওলাম এটোৰ মান ওলোৱাৰ কাৰণে দুটাৰ মাজত কি আছে একো নাই মানে কি আছে পূৰণ হৈ আছে তাৰমানে এই সংখ্যাটোক আমি গুচাই দিব লাগিব এই সংখ্যাটো পূৰণ হৈ আছে ইফালে গুচাই আহিলে কি হৰণ হ'ব তাৰমানে কি পালো √5 সমান a/7 টো তলত আহি যাব আৰু হৰণ যেতিয়া আহে ইয়াতে যদি কিবা এটা সংখ্যা থাকে আমি পূৰণ বুলি লিখিব লাগে b বা 7b বুলি লিখিম মই ঠিক আছে 7 ৰ লগত 7 টো হৰণ হৈ গল আৰু সংখ্যা যদি কিবা এটা থাকে তাৰ লগত কিন্তু তোমালোকে পূৰণ চিন দিব লাগিব বা আমি নাম্বাৰ আৰু লেটাৰৰ মাজত কি নহয় পূৰণ চিন নিদিলেও হয় সেই কাৰণে আমি পূৰণ চিনটো দিয়া নাই তোমালোকে দিলেও ভুল নহয় ঠিক আছে ইয়াতে আমি স্টপ কৰি দিম √5 ৰ মান ওলাই গল তাৰ পিছত কি লিখিম নিয়মটো কি যেহেতু a, b কি যেহেতু a, b অখণ্ড সংখ্যা এটো তোমালোকে মনত ৰাখিব লাগিব স্টেপবিলাক অখণ্ড সংখ্যা গতিকে যেহেতু a, b অখণ্ড সংখ্যা a, b অখণ্ড সংখ্যা আৰু এটো কি p বাই q আকৃতিত আছে তাৰ মানে এই সংখ্যাটো কি পৰিমেয় a/7b পৰিমেয় সংখ্যা এটো যদি পৰিমেয় হয় √5 পৰিমেয় হ'ব √5 এটা √5 পৰিমেয় সংখ্যা ডাইৰেক্ট পৰিমেয় হ'বলৈ লিখি দিয়া √5 পৰিমেয় সংখ্যা √5 পৰিমেয় বুলি পালো কাৰণ এটো পৰিমেয় হলে √5 পৰিমেয় কিন্তু আমি কি জানো এটো অসম্ভৱ কাৰণ √5 অপৰিমেয় সংখ্যা কিন্তু লাইনটো মুখস্থ কৰিবা তোমালোকে কোনটো লাইনৰ পিছত কি আহে এটো অসম্ভৱ কাৰণ
2-3 বাৰ প্ৰেক্টিছ কৰিলে তোমালোকৰ আহি যাব কাৰণ √5 কি পৰিমেয় নহয় অপৰিমেয় আমি জানো আমি আগতে পাইছো √5 অপৰিমেয় √5 অপৰিমেয় তাৰ মানে আমি ধৰি লোৱা ধাৰণাটো ভুল গতিকে কোৱেশ্চনৰ পৰা ডাইৰেক্ট লিখি দিম কোৱেশ্চনৰ পৰা কি আছে 7√5 তো 7√5 এটা অপৰিমেয় সংখ্যা বুজি পাইছা কেনেকৈ লিখিব লাগে মেথড 1 মেথড 2 এটো মেথড 2 ত পৰিছে বুজি পাইছা কাৰণ √5 ৰ লগত কিবা এটা সংখ্যা আছে চাবা এতিয়া আমি 3 নম্বৰটো কৰিম 3 নম্বৰৰ 3টো কৰিম 3 নম্বৰৰ এবাৰ 3 চাবা মই তোমালোকক অলপ ডিটেইলছত বুজাইছো কাৰণ ডাইৰেক্ট মই কৰি দিলে কৰিব পাৰো কিন্তু কৰি দিলে ডাইৰেক্ট কৰি দিলে তোমালোকে বুজি নাপাবা সেইকাৰণে মই অলপ ৰিপিট কৰি আছো কথাবিলাক ৰিপিট কৰিলে কি হ'ব তোমালোকৰ ৰিভাইজ হ'ব এতিয়া আমি কি কৰিম সলিউশন প্ৰথমতে এটো অপৰিমেয় বুলি আমাক দেখাব দিছে কাৰণ √2 ৰ লগত কি হৈছে 6 প্লাস হৈ আছে এটো কি মেথড 1 না মেথড 2 এটো যেটো √2 ডাইৰেক্ট কমান কৰিব জানা √2 ৰ লগত কিবা এটা সংখ্যা প্লাস আছে বা ইনটু থাকিলে বা ডিভাইড থাকিলে আমি কি কৈছো যে মেথড 2 ত কৰিব লাগে কিহত কৰিব লাগে মেথড 2 তেনেহলে আমি বিৰুদ্ধভাৱে প্ৰথমতে ধৰি লম বিৰুদ্ধভাৱে ধৰা হল 6 প্লাস √2 এটা পৰিমেয় সংখ্যা যেহেতু এটুক পৰিমেয় ধৰিছো তেনেহলে কি হ'ব এটাকে 6 প্লাস √2 সমান সমান a বাই b একে যত কি a, b সহ মৌলিক অখণ্ড সংখ্যা আৰু তলত কি হ'ব নোৱাৰে 0 হ'ব নোৱাৰে গোটেইবিলাক একে লিখিছো এতিয়া মেথড 1 না মেথড 2 মেথড 1 হলে স্কয়াৰ কৰিব লাগে বোথ সাইড আৰু মেথড 2 হলে আমি এই মানটো ওলাম যেটো ৰুটৰ ভিতৰত থাকিব সেই মানটো ওলাম এটোই হৈছে পাৰ্থক্য তো যেটো √2 আছে √2 মান ওলাব লাগিলে এই বস্তুটো আমি গুছাই দিব লাগিব তেনেহলে √2 মান পাম তো 6 ৰ আগত কি আছে প্লাস আছে প্লাস 2 ফালে গুছি যাব মাইনাস হ'ব তেনেহলে থাকিল কি ইয়াতে থাকিল √2 সমান সমান a বাই b 6 ৰ কি এটো প্লাস নহয় কিন্তু সন্মুখত এটা প্লাস আছে প্লাস 2 মাইনাস হৈ যাব তো -6 আৰু √2 ৰ আগত এটা প্লাস থাকে প্লাসটো আমি নিলিখো সেইকাৰণে √2 থাকিল তো √2 সমান সমান আৰু যেহেতু সমান সমান ব্যৱহাৰ কৰিলে আমি কি কৰি ফালে বাওফালে ইমপ্লাইজ ব্যৱহাৰ কৰো মই কৈছিলো চাবা তোমালোকে যিমান কেইটা সমান সমান থকা সমীকৰণ কৰিছো গোটেই কেইটা সন্মুখত কি ফাৰ্ষ্টত কি কৰিছো আমি ইমপ্লাইজ ব্যৱহাৰ কৰিছো তাৰ পিছত এটো কি হ'ব b হ'ব a আছে ওপৰত a হ'ব এই দুটা কি হৈ যাব পূৰণ হৈ যাব কাৰণ এটা পৰিমেয় সংখ্যা মানে এই ফ্ৰেকশন যদি থাকে ভগ্নাংশ থাকে আৰু ইফালে যদি কিবা এটা নাম্বার থাকে এই দুটা সংখ্যা প্লাস বা মাইনাস থাকিলে কি হৈ যায় পূৰণ হৈ যায় প্লাস বা মাইনাস থাকিলে পূৰণ হৈ যায় বুজি পাইছে ইয়াতে মাইনাস থাকিলে মাইনাস দিম প্লাস থাকিলে ইয়াতে প্লাস ব্যৱহাৰ কৰিম যেটো মাইনাস আছে মাইনাস দিম 6 ৰ লগত b পূৰণ কৰিলে কি হ'ব 6b বুজি পাইছা 6 পূৰণ b মানে 6b পূৰণটো নিলিখিলে হ'ল গতিকে √2 ৰ মানটো আমি পাই গলো তাৰ পিছত আমি আকৌ মেথডটোত কি লিখিব লাগে যেহেতু a, b অখণ্ড সংখ্যা আমি একে বস্তু বাৰে বাৰে ৰিপিট কৰি আছো a, b তোমালোকে খালি লিখাৰ ধৰণটো জানিলে হ'ল অখণ্ড সংখ্যা যেহেতু a, b অখণ্ড সংখ্যা a অখণ্ড সংখ্যা b অখণ্ড সংখ্যা ইয়াতে b অখণ্ড সংখ্যা অখণ্ড সংখ্যাক যদি p বাই q আকৃতিত প্ৰকাশ কৰিব পাৰো এই সংখ্যাটো কি হয় পৰিমেয় হয় এতেকে কি লিখিম চাবা নিয়মটো একেই a - 6 বাই b ডিভাইডেড বাই b এটা পৰিমেয় যেহেতু অখণ্ড পালো আৰু p বাই q আকৃতিত p বাই q আকৃতিত প্ৰকাশ কৰিব পাৰিছো তেনেহলে আমি কি পালো পৰিমেয় সংখ্যা বুলি পালো না নাই এটো যদি পৰিমেয় হয় √2 পৰিমেয় এতেকে √2 পৰিমেয় সংখ্যা এতে কি পালো আমি √2 পৰিমেয় সংখ্যা কিন্তু এটো অসম্ভৱ আকৌ লিখিব লাগিব কি কিন্তু এটো মেথড 2 ব্যৱহাৰ কৰি আছো আমি অসম্ভৱ কাৰণ কি কাৰণ √2 অপৰিমেয় আমি জানো আগৰ পৰাই কাৰণ √2 অপৰিমেয় হল এতেকে ডাইৰেক্ট কোৱেশ্চনৰ পৰা লিখি দিম কোৱেশ্চনত যি থাকিব এইটো লিখি দিম কি আছে 6 + √2 তো 6 + √2 এটা অপৰিমেয় বুলি প্ৰমাণ কৰিব দিছে অপৰিমেয় লিখি দিম অপৰিমেয় সংখ্যা তোমালোকে বুজি পাইছা না নাই লিখাৰ পদ্ধতিটো তোমালোকে কেৱল প্ৰেক্টিস কৰিবা তোমালোকে পাৰিবা মই যেনেকৈ নোচোৱাকে লিখি আছো তোমালোকে নোচোৱাকে লিখিব পাৰিবা বুজি পাইছা তোমালোকে অলপ প্ৰেক্টিস কৰিব লাগিব প্ৰেক্টিস নকৰিলে তো নোৱাৰিবা যদি ভিডিওটো ভাল লাগে তোমালোকে এটা কমেন্ট কৰি মোক জনাবা যে ভিডিওটো ভাল লাগিছে বুলি আৰু ভিডিওটোত এটা লাইক কৰিবা বন্ধু বান্ধৱীৰ সৈতে যিমান পাৰা শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে নতুন ভিডিও আপলোড হলে সৰ্বপ্ৰথমে নটিফিকেশন পাই যোৱা ধন্যবাদ
পুনৰ লগ পাম আগন্তুক ভিডিঅ'ত।